নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল এটি গুৰুত্বপূৰ্ণ অৰ্ডাৰ আহি গ'ল শিক্ষা হেতু এপৰ পৰা বিশেষকৈ শিক্ষা হেতুক লৈ ৰাজ্যত পুনৰ চৰ্চিত গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ইনস্পেক্টৰ অফ স্কুলছ ধুবুৰী ডিষ্ট্ৰিক্ট চাৰ্কুল অফিচ অফ দ্য ডিঅ ধুবুৰী আপোনালোকে নিশ্চয় গম পাব তেওঁলোকে ষ্টেটৰ ৰেফাৰেন্স মতেই কাম আৰম্ভ কৰিছে আৰু 31 মাৰ্চ 2025 অৰ্থাৎ যোৱাকালিৰ অৰ্ডাৰ মানে বন্ধৰ দিন আছিল ঈদ আছিল সেই ঈদৰ দিনতো তেওঁলোকে অৰ্ডাৰ বনাবলৈ এৰা নাই ইয়াতে আছে সাবজেক্টত ৰিগাৰ্ডিং 100% attendance of school staff in শিক্ষা সেতু এপ মানে আপোনালোকে নিশ্চয় গম পাইছে শিক্ষা হেতু এপৰ জৰিয়তে এতিয়াৰে পৰা 100% এটেণ্ডেন্স দিব লাগিব বুলি উল্লেখ আছে ইয়াতে Sir, Madam, with reference to the subject cited above, I am directed from MD Samagra Shiksha Assam to instruct you all that all teaching and non-teaching staff of higher secondary and elementary schools under Dhuburi district are to mandatory register their attendance in the শিক্ষা সেতু এপ তেওঁলোকে সমগ্ৰ শিক্ষা অভিযান অসমৰ তৰফৰ পৰা এটি ইনষ্ট্ৰাকশ্যন পাইছে নিৰ্দেশনা পাইছে যে এতিয়াৰে পৰা টিচিং ষ্টাফ লগতে নন টিচিং ষ্টাফ অৰ্থাৎ 4th গ্ৰেডৰ কৰ্মচাৰীসকলেও লগতে হায়াৰ ছেকেণ্ডাৰী আৰু এলিমেণ্টাৰী ডিপাৰ্টমেণ্টৰ সকলো কৰ্মচাৰীয়ে শিক্ষা হেতু এপৰ জৰিয়তে কম্পালচাৰীভাৱে এটেণ্ডেন্স দিব লাগিব এইটো এটা খুবেই গুৰুত্বপূৰ্ণ বিষয় বহু সময়ত বিতৰ্ক সৃষ্টি কৰিছিল কিন্তু শিক্ষাগুৰুসকলেও তেওঁলোকে ইন টাইম মাৰি আছিল from 1 April 2025 1 এপ্ৰিল অৰ্থাৎ আজিৰ পৰা non-adherence of the instructions from the office of the undersigned is to be treated as serious violations of conduct and may initiate disciplinary action from the district authority আৰু কোনোবাই যদি এইটো ভায়োলেট কৰে সেইমতে নিৰ্দেশনা মতে নচলে তেতিয়াহ'লে তেওঁক ডিষ্ট্ৰিক্টৰ পৰা একশ্যন লোৱা হ'ব বুলি কোৱা হৈছে all HOIs are obliged to ensure the adherence of the said matter else the authority be complete to hold up salary of the concerned HOIs আৰু তেওঁলোকৰ কিবা কাৰণত যদি আইন অমান্য কৰা দেখা যায় তেওঁলোকৰ যিটো দৰমহা আছে সেই দৰমহা হল্ড কৰি থকা হ'ব বুলি কোৱা হৈছে ফাৰ্দাৰ all CRCCs are also to be considered responsible আৰু সকলোৱে CRC মহোদয়ক তাৰ কাৰণে ৰেছপন্সিবল কৰা হৈছে if the instruction is not followed compulsory by the schools under their respective clusters and the authority would compile similar disciplinary action therefore আৰু সকলো CRCC সকলেও যদি তেওঁলোকৰ ডিউটিসমূহ পালন নকৰে এই নিৰ্দেশনা যদি পালন নকৰে তেন্তে তেওঁলোককো একশ্যন লোৱা হ'ব বুলি কোৱা হৈছে This is for your informations and necessary action. Matter is to be treated top most urgent and complaints of all concerned. গতিকে বিষয়টো খুবই গুৰুত্বপূৰ্ণ ইনস্পেক্টৰ অফ স্কুলছ DDC ধুবুৰী কাম ডিঅ ধুবুৰী গতিকে আপোনালোকে যোৱাকালিৰ বন্ধৰ দিনতো তেনেকুৱা এক অৰ্ডাৰ দিবলৈ তেওঁলোকে এৰা নাই গতিকে সেই অৰ্ডাৰৰ জৰিয়তে কোৱা হৈছে 1 এপ্ৰিল অৰ্থাৎ আজিৰ পৰা
কম্পালচাৰীভাৱে শিক্ষা সেতু এপৰ জৰিয়তে শিক্ষাগুৰুসকলে এটেণ্ডেঞ্চ দিব লাগিব। নিশ্চয় শিক্ষাগুৰুসকলে এটেণ্ডেঞ্চ মাৰি আছে, 100% দি আছে। কোনো এজন শিক্ষকেও এইটো কেতিয়াবা তেওঁলোকে পাহৰি যায়, কিন্তু তেওঁলোকে এটেণ্ডেঞ্চটো মাৰে। গতিকে 100% যি এটেণ্ডেঞ্চৰ কথা কোৱা হৈছে শিক্ষা সেতুৰ জৰিয়তে, নিশ্চয় ইয়াৰ বহুদিনৰ পৰাই শিক্ষাগুৰুসকলে 100% এটেণ্ডেঞ্চ দি আছে। আৰু ইয়াৰ মাজতে শিক্ষাগুৰুসকলৰ প্ৰতি আৰু এটা মেছেজ আহিছিল 2025 চনৰ এইটো যোৱা মাহৰে মানে মাৰ্চ মাহৰ 26 আৰু 27 তাৰিখে তেওঁলোকে স্কুলত উপস্থিত থাকিব লাগিব বুলি। এইটো এটা খুবেই লজ্জাজনক বিষয়। প্ৰত্যেক দিনাই শিক্ষাগুৰুসকলে স্কুলত গৈ থাকে। তাৰমানে এই মেছেজটোৰ দ্বাৰাই আমি শংকিত হৈ পৰিছিলোঁ আৰু এনেকুৱা যেন লাগিছে যেন আমি স্কুলত যোৱা নাই। গতিকে তাতে এনেকুৱা ধৰণৰ এটা মেছেজ প্ৰকাশ পাইছে 26 আৰু 27 তাৰিখে তেওঁলোকে কম্পালচাৰীভাৱে বিদ্যালয়ত থাকিব লাগিব। কম্পালচাৰীভাৱেতো আমি আছোৱেই। গতিকে এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট আপডেট আমাৰ এই চেনেলৰ জৰিয়তে পাই থাকিব। ধন্যবাদ।